ফেসবুকত এই ভিডিঅ'সমূহ প্লেলিষ্টত বিচাৰি পোৱা নাই তেন্তে আপোনালোকে প্ৰিয়ংকা বৰা তালুকদাৰ লাইভ স্কিলছ ইউটিউবত গৈ প্লেলিষ্টসমূহত এই ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা চাব পাৰিব কাৰণ মই ইয়াত প্লেলিষ্টত ভৰাইছোঁ কিন্তু আগৰ প্লেলিষ্টবিলাক মই নিজেও বিচাৰি পোৱা নাই ফেসবুকত গতিকে যদি আপোনালোকে ফেসবুকত চাই আছে তেন্তে আপোনালোকে ইউটিউবত এবাৰ চাব পাৰে তেতিয়া আপোনালোকে গোটেইকেইটা সিৰিজ যিকেইটা মই এতিয়ালৈকে দি আছোঁ তাৰ ভিডিঅ'বিলাক একাগ্ৰীক্ৰমে চাব পাৰিব কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাই নহয় পিতৃ মাতৃসকলে এই বাক্যবিলাক নিজৰ সন্তানৰ লগত বিশেষকৈ আলোচনা কৰিব পাৰিব তেওঁলোকৰ লগত কথা পতাৰ সময়ত এই বাক্যসমূহ প্ৰয়োগ কৰিব পাৰিব আৰু মোৰ এটা ইচ্ছা আছে যে ক্লাছৰুমত ইংৰাজীৰ পাঠ্যক্ৰম দি থকাৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে যদি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইংৰাজীত কথোপকথন কৰিবলৈ চেষ্টা কৰে তেতিয়া আচলতে আমাৰ ভয় থাকে সৰুৰে পৰা যদি আমি এইটো নাইকিয়া কৰিব পাৰোঁ পিছৰ পৰ্যায়ত নিশ্চয় ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যম বুলি এটা ভাগ নাথাকে অসমীয়াত আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল ভাল হোৱাৰ লগে লগে ইংৰাজীটো ঠিক তেনেধৰণে কথা বতৰা তুমি সাজুনে যাবলৈ এটা কলৈ যাবলৈ to school. Are you ready to go to school? তুমি স্কুললৈ যাবলৈ ৰেডি নে এতিয়া এই প্ৰশ্নটো কোনে সুধিব পাৰিব এতিয়া এই প্ৰশ্নটো মাক বা দেউতাকে নিজৰ সন্তানক সুধিব পাৰিব বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ লগত যোৱা কোনোবা এজন সহপাঠীক সুধিব পাৰিব তেওঁলোকে যদি একেলগে স্কুললৈ যায় তেতিয়া সুধিব পাৰিব Are you ready to go to school? তুমি সাজুনে স্কুললৈ যাবলৈ এটা শ্ৰেণী কোঠাত শিক্ষকে সুধিব পাৰিব যদি তেওঁলোকে বেলেগ কৰবালৈ ছাত্ৰ ছাত্ৰীসকলক নিবলৈ ওলাইছে ধৰি লওক কোনোবা ঠাইলৈ ফুৰাবলৈ নিবলৈ ওলাইছে পিকনিকত যাবলৈ ওলাইছে শৈক্ষিক ভ্ৰমণত যাবলৈ ওলাইছে তেতিয়া তেওঁলোকক সুধিব পাৰিব যে Are you ready to go to the picnic to the zoo to the museum যিটো ঠাইলৈ যাব সেই ঠাইটোৰ বিষয়ে ইয়াত আমি সন্নিবিষ্ট কৰি দিলে হৈ গ'ল টু লগাই যদি চিৰিয়াখানা টু জু যদি টু মিউজিয়াম তেতিয়াহ'লে টু মিউজিয়াম আমি টু ডেফিনেট আৰ্টিকল লগাই দিব পাৰোঁ টু দ্য জু টু দ্য মিউজিয়াম এনেকৈ আমি ক'ব পাৰোঁ ঠিক তেনেধৰণে স্কুল হ'লে টু স্কুল টু ক্লাব এনিৱেৰ যিটো ঠাইলৈ যাবলৈ ওলাইছে সেইটো লগাই দিলে হৈ গ'ল ইয়াৰ পিছৰ বাক্যটো হৈছে এভৰিবডি মেক্স আ ষ্ট্ৰেইট লাইন এইটো এটা ইনষ্ট্ৰাকশ্যন এভৰিবডি মেক্স আ ষ্ট্ৰেইট লাইন তাৰ মানে সকলোৱে মানে প্ৰত্যেকেই এটা সিধা লাইন বনোৱা এটা যেতিয়া কোনোবা ঠাইলৈ আমি যাম তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক আমি কি নিৰ্দেশনা দিম যে একদম একেটা লাইনত যাবা দেই এভৰিবডি মানে প্ৰত্যেকে কি কৰিব লাগিব মেক্স আ ষ্ট্ৰেইট লাইন এটা সিধা লাইনত যাব লাগিব আৰু ইয়াত এভৰিবডিটো আমি এটা কথা মনত ৰাখিব লাগিব এভৰিবডি মানে কিন্তু প্ৰত্যেকেহে গতিকে ই এটা বহুবচন নহয় ইয়াক আমি একবচন বুলি ধৰোঁ মানে প্ৰত্যেকেই মানে একোজনে যদি এইটো অল হ'লহেঁতেন বা যদি এইটো যদি আমি অল বা পিপল কিবা যদি এনেকুৱা বহুবচনৰ এটা মানে একেগোট কিবা এটা দিলোহেঁতেন তেতিয়া সেইটো মেক্স এছটো নবহিলহেঁতেন তেতিয়া বহুবচনৰ লগত এইটো মেক হ'লহেঁতেন কিন্তু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এভৰিবডি মানে প্ৰত্যেকেই বুলি কৈছে সকলোৱে আৰু প্ৰত্যেকৰ মাজত পাৰ্থক্য আছে গতিকে সেইকাৰণে ইয়াতে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কাৰণে ভাৰ্বৰ লগত আমি এটা এছ প্ৰয়োগ কৰিছোঁ এইবোৰ আমি বহলাই পিছত আলোচনা কৰিম তাৰ পিছৰ বাক্যটো হৈছে ৱেল ডান মাই বয় মানে খুব সুন্দৰ বেটা বুলি কওঁ বা খুব ভাল সোণটো মইনা কিবা এটা আমি যেনেকৈ যোগ কৰোঁ ঠিক তেনেধৰণে মাই বয় মানে মোৰ ল'ৰা মানে সেইটো বুজাইছে যে মৰমত যে খুব ভাল কাম কৰিলা বা খুব ভালকৈ লিখিলা সেইটো বুজাবৰ কাৰণে আমি ৱেল ডান মাই বয় বুলি ক'ব পাৰোঁ ইউ আৰ ডুইং ভেৰি ৱেল তুমি খুব ভাল কৰিছা ইউ আৰ ডুইং ভেৰি ৱেল তাৰমানে তুমি খুব ভাল কৰি আছা তাৰমানে তোমাৰ যিটো তুমি লিখি আছা বা পঢ়ি আছা বা যিটো তুমি কাম বৰ্তমান কৰি আছা যিকোনো কাম লিখা পঢ়া বা নাচা গোৱা যি কামেই কৰিছে সেই কামটো ইউ আৰ ডুইং ভেৰি ৱেল তাৰমানে তুমি খুব সুন্দৰকৈ কামটো কৰি আছা তাৰমানে তুমি খুব সুন্দৰকৈ কামটো কৰি আছা ইয়াৰ পিছৰ বাক্যটো হৈছে কেন আই কাম টু ইয়ৰ অফিচ মই আপোনাৰ অফিচলৈ আহিব পাৰোঁনে এই বাক্যটো ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক সুধিব পাৰে এতিয়া অফিচ বুলি নুসুধি কেবিন হ'ব পাৰে যদি কেবিন তেতিয়াহ'লে ৰুম যদি ৰুম হ'ব পাৰে ইয়াৰ ঠাইত আমি ৰুম বুলিও ক'ব পাৰোঁ হয়নে
এই অফিচটো যে কেৱল অফিচে প্ৰয়োগ কৰিব লাগিব তেনেকুৱা কথা নহয় can I come to your office বুলি সুধিব পাৰো কিন্তু তাতোতকৈ ভাল হয় যদি আমি may প্ৰয়োগ কৰো canৰ ঠাইত যদি আমি may প্ৰয়োগ কৰো may I come to your office তাৰ মানে অকনমান সম্মানজনক সুৰত যদি আমি সুধিব বিচাৰো তেতিয়া হলে আমি may I come to your office বুলিও আমি সুধিব পাৰো তাৰ পিছৰ বাক্যটো হৈছে please pack your items properly এতিয়া এই যেটো কথা please pack your items properly মানে তোমাৰ বস্তুখিনি ভালকৈ বান্ধি লোৱা মানে বস্তুখিনি ভালকৈ সামৰি লোৱা এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে ক্লাছৰ শেষত এই কথাষাৰ ক'ব পাৰে যেতিয়া তেওঁলোকৰ ছুটিৰ সময় হৈছে যে students please pack your things properly ইয়াত pack your items আছে তাৰ ঠাইত আমি things বুলি ক'ব পাৰো বা বুকস ক'ব পাৰো কপিজ ক'ব পাৰো যি আছে হেতু আমি ইয়াত বহাই দিব পাৰো যে প্লিজ প্যাক your books and copies properly বা প্লিজ প্যাক your books copies and stationaries মানে পেন্সিল ৰবৰ এবোৰ আমি stationery ধৰো গতিকে হেবিলাক ভালকৈ প্যাক কৰি লোৱা আৰু ঘৰত মাক দেউতাকে স্কুললৈ যোৱাৰ আগত এই কথাষাৰ ক'ব পাৰে যে প্লিজ প্যাক your things or items properly যাতে একো থাকি না যায় you shouldn't left anything সকলোবোৰ বস্তু যাতে ভালকে আমি ভালকে যাতে প্যাক কৰি লব পাৰো ইয়াৰ পিছত have you had good lessons তুমি কিবা এটা ভাল শিকিলানে তাৰ মানে have you had good lessons তুমি কিবা এটা ভাল কথা শিকিলানে বা তুমি আমি যেটো পাঠ আলোচনা কৰি গলো have you had good lessons মানে কিবা এটা moral বা কিবা এটা জানিব লগা কথা তুমি জানিব পাৰিলানে তাৰ মানে have you had good lessons in the class or have you had good lessons from the lesson যেটো আমি অলৰেডি পঢ়িলো হেই lesson টোৰ পৰা বা হেই chapter টোৰ পৰা have you had good lessons from that chapter মানে তুমি কিবা এটা ভাল শিকিব পাৰিলানে শিকা হ'লনে তোমাৰ হেতু বুজাবৰ কাৰণে হেতু